हेलो स्टूडेंट्स वेलकम बैक टू माई चैनल। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 7ৰ প্ৰথম যিটো চেপ্টাৰ আছে নিউট্ৰিশ্যন ইন প্লান্টছ মানে উদ্ভিদৰ পৰিপুষ্টি এইটো ডিটেইলছত আলোচনা কৰিম। তো ফাৰ্ষ্টত আমি আৰম্ভ কৰিব লৈছোঁ। আৰম্ভ কৰাতে আমি ফাৰ্ষ্ট এই নিউট্ৰিশ্যন মানে কি, পৰিপুষ্টি মানে কি, নিউট্ৰিশ্যন কাক বোলে এইটো আমাৰ পঢ়িব লাগিব। তো ফাৰ্ষ্টত নিউট্ৰিশ্যন কি এইটো বুজি লওঁ। এইটো দিয়া আছে ইট ইজ দ্য প্ৰচেছ বাই হুইচ এন অৰ্গেনিজম টেক্স ইন ফুড এণ্ড মেক ইট ইউজফুল ফৰ বডি। মানে এইটো মানে হয় জীৱই খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে উপযোগী কৰা প্ৰক্ৰিয়া, এইটো হ'ল পৰিপুষ্টি। মানে আমাৰ জীৱই যে খাদ্য খায়, জীৱ মানে উদ্ভিদে হওক প্ৰাণীয়ে হওক, খাদ্য যে খায়, এই খাদ্য খাই শৰীৰৰ কাৰণে যে ব্যৱহাৰ উপযোগী যে কৰিব, এই কৰাৰ প্ৰক্ৰিয়াই যিটো আছে এই প্ৰক্ৰিয়াটোকে আমাৰ কি বুলি কোৱা হয়, পৰিপুষ্টি বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত আমাৰ পৰিপুষ্টি দেয়াৰ আৰ টু টাইপছ অফ নিউট্ৰিশ্যন, মানে পৰিপুষ্টি আমাৰ কেই প্ৰকাৰৰ, দুই প্ৰকাৰৰ। পৰিপুষ্টি দুই প্ৰকাৰৰ আমাৰ, মানে নিউট্ৰিশ্যন দুই প্ৰকাৰৰ। কি কি নিউট্ৰিশ্যন? এটা হৈছে অটোট্ৰপিক নিউট্ৰিশ্যন মানে স্বপোষী পৰিপুষ্টি, আৰু এটা হৈছে কি হেট্ৰট্ৰপিক নিউট্ৰিশ্যন মানে পৰপোষী পৰিপুষ্টি। ঠিক আছে। আমি এতিয়া জানিম যে অটোট্ৰপিক নিউট্ৰিশ্যন কি আৰু হেট্ৰট্ৰপিক নিউট্ৰিশ্যন কি। অটোট্ৰপিক নিউট্ৰিশ্যন স্বপোষী পৰিপুষ্টি কি? অটোট্ৰপিক নিউট্ৰিশ্যন ইজ এ মোড অফ নিউট্ৰিশ্যন where organisms like plants produce their own food using sunlight, water and carbon dioxide through photosynthesis. ঠিক আছে। ফটোসিনথেসিস কি, সালোক সংশ্লেষণ কি আমি পিছত পঢ়িম। আমি ফাৰ্ষ্টত জানি লওঁ যে স্বপোষী পুষ্টিয় উদ্ভিদবোৰ যিবোৰ আছে, এইবোৰ উদ্ভিদে সালোক সংশ্লেষণৰ জৰিয়তে সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি নিজৰ খাদ্য উৎপাদন কৰে। ঠিক আছে। অটোট্ৰপিক নিউট্ৰিশ্যন স্বপোষী পৰিপুষ্টি কি তেনেহ'লে যে আমাৰ উদ্ভিদবোৰ যে আছে, উদ্ভিদবোৰ যেনেকুৱা উদ্ভিদবোৰ আছে, প্লান্টছ মানে অৰ্গানিজমছ লাইক প্লান্টছ মানে উদ্ভিদবোৰে কি কৰে, ইহঁতৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। কেনেকৈ? সালোক সংশ্লেষণ এটা প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াৰ জৰিয়তে, সালোক সংশ্লেষণ কি আমি অলপ পিছত গৈ পঢ়িম। সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰে, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। কিহৰ সহায়ত? সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত আমাৰ কি কৰে, খাদ্যটো প্ৰস্তুত কৰে। তাৰপিছত আমি আহিছোঁ হেটেৰট্ৰপিক নিউট্ৰিশ্যন মানে পৰপোষী পৰিপুষ্টি। ঠিক আছে। এইটো আকৌ কি? এইটো হ'ল হেটেৰট্ৰপিক নিউট্ৰিশ্যন ইজ দ্য মোড অফ নিউট্ৰিশ্যন ইন হুইচ অৰ্গেনিজমছ ডিপেণ্ড অন কনজিউমিং আদাৰ লিভিং অৰ্গেনিজমছ অৰ অৰ্গেনিক ছাবষ্টেন্সেছ to obtain energy and essential nutrition to for survival. ঠিক আছে। মানে কি পৰপোষী নিউট্ৰিশ্যন কি, পৰপোষী পৰিপুষ্টি কি? পৰপোষী পৰিপুষ্টি হ'ল য'ত জীৱই জীয়াই থকাৰ বাবে শক্তি আৰু প্ৰয়োজনীয় পুষ্টি লাভ কৰিবলৈ অন্য জীৱ বা জৈৱিক পদাৰ্থ গ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে। মানে বেলেগ জীৱ বা জৈৱিক পদাৰ্থ গ্ৰহণ কৰি ইহঁতৰ কি কৰে, শক্তি বা পুষ্টি লাভ কৰে। ঠিক আছে। এইটো হ'ল হেট্ৰট্ৰপিক নিউট্ৰিশ্যন। মানে এতিয়া অটোট্ৰপিক নিউট্ৰিশ্যন আমি এনে ক'ব গ'লে, আমাৰ অটোট্ৰপিক নিউট্ৰিশ্যন কি হয়, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, আৰু হেটেৰট্ৰপিক নিউট্ৰিশ্যনত কি হয়, বেলেগৰ ওপৰত নিৰ্ভৰশীল। ঠিক আছে। এইখিনি মানে চামাৰী হেটেৰট্ৰপিক আৰু অটোট্ৰপিকৰ। তাৰপিছত আমি আহিছোঁ ফটোসিনথেসিস মেকিং ফুড প্ৰচেছ ইন প্লান্ট, সালোক সংশ্লেষণ উদ্ভিদৰ খাদ্য প্ৰস্তুত প্ৰণালী। আমি অলপ আগতে অটোট্ৰপিক নিউট্ৰিশ্যনত পঢ়িলোঁ যে উদ্ভিদে নিজৰ খাদ্য নিজে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰে, উৎপন্ন কৰে, আৰু এইটো সালোক সংশ্লেষণৰ ইংলিছ হ'ল ফটোসিনথেসিস। ঠিক আছে। এতিয়া ফটোসিনথেসিস কেনেকৈ হয়, ফটোসিনথেসিস কি বস্তু এইটো পঢ়িম। ঠিক আছে। Photosynthesis is the process by which plant use sunlight, water and carbon dioxide to create oxygen and energy in form of sugar. এতিয়া এইটোৰ মানে কি? এইটোৰ মানে হ'ল সালোক সংশ্লেষণ প্ৰক্ৰিয়া এটা প্ৰক্ৰিয়া য'ত কি কৰে, উদ্ভিদে সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি চেনিৰ ৰূপত অক্সিজেন আৰু শক্তি সৃষ্টি কৰে। ঠিক আছে। কিহৰ? সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি কিহৰ ৰূপত? চেনিৰ ৰূপত মানে সুগাৰৰ ৰূপত কি কৰে, অক্সিজেন আৰু শক্তি সৃষ্টি কৰে। ঠিক আছে, মানে উৎপন্ন কৰে। ঠিক আছে। এইখিনি তোমালোকে এইটো লাইন বুজি পাইছা। ফটোসিনথেসিস কি বস্তু? ফটোসিনথেসিস কি আমাৰ এটা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ দ্বাৰা কি আমাৰ সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইডৰ জৰিয়তে কি চেনিৰ ৰূপত মানে সুগাৰ ইন ফৰ্ম অফ সুগাৰ, চেনিৰ ৰূপত অক্সিজেন আৰু শক্তি মানে অক্সিজেন এণ্ড এনাৰ্জি কি কৰে, সৃষ্টি বা উৎপন্ন কৰে। ঠিক আছে।
তাৰ পিছত নেক্সট লাইনটো কি হৈছে, লিভছ আৰ দ্য ফুড ফেক্টৰিজ ইন প্লাণ্ট। লিভছ মানে গছৰ পাতবোৰ যে আছে, গছৰ পাতবোৰ কি, গছ গছনিৰ বাবে খাদ্যৰ কাৰখানা। কিহৰ কাৰখানা? খাদ্যৰ কাৰখানা। ঠিক আছে। তাৰপিছত আমি আহিছোঁ ৱাটাৰ এণ্ড মিনাৰেলছ। ৱাটাৰ মানে পানী, মিনাৰেলছ মানে খনিজ দ্ৰব্য। প্ৰেজেণ্ট ইন দ্য ছইল এণ্ড এবজৰ্ব বাই দ্য ৰুট। মানে কি, ৱাটাৰ এণ্ড মিনাৰেলছ প্ৰেজেণ্ট ইন দ্য ছইল মানে পানী আৰু খনিজ দ্ৰব্য ক'ত থাকে? ছইলত থাকে মানে মাটিত থাকে। এণ্ড এবজৰ্ব বাই দ্য ৰুটছ। এবজৰ্ব বাই দ্য ৰুটছ মানে আমাৰ শিপাৰ জৰিয়তে কি হয়, আমাৰ এই ৱাটাৰ আৰু মিনাৰেলছবোৰ কি হয়, আমাৰ ৰুটৰ মানে আমাৰ যি শিপা আছে, শিপাৰ জৰিয়তে আমাৰ উদ্ভিদে কি সংগ্ৰহ কৰে। ট্ৰান্সপৰ্টেড মানে পৰিবহণ টু দ্য লিভছ মানে আমাৰ ৱাটাৰ আৰু মিনাৰেলছবোৰ যে আছে, যিবোৰ ক'ত থাকে? ছইল মানে মাটিত থাকে। এইবোৰ এবজৰ্ব মানে শোষণ কৰে। কোনে? ৰুটছ মানে শিপাই। আৰু ক'ত পঠিয়ায়? ট্ৰান্সপৰ্ট মানে পঠিওৱা, পৰিবহণ। ক'ত পঠিয়ায়? লিভছ মানে আমাৰ গছৰ পাতবোৰত পঠিয়ায়। ঠিক আছে। তাৰপিছত আমি চাইছোঁ কি, কাৰ্বন ডাই অক্সাইড ফ্ৰম এয়াৰ ইজ টেকেন থ্ৰু দ্য টাইনি প'ৰ্ছ। কাৰ্বন ডাই অক্সাইড ফ্ৰম এয়াৰ মানে কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা? আমাৰ বতাহৰ পৰা। ক'ত লোৱা হয়? টেকেন থ্ৰু দ্য টাইনি প'ৰ্ছ। লোৱা হয় কিহেদি লোৱা হয়? টাইনি প'ৰ্ছ মানে সৰু সৰু ছিদ্ৰ। ক'ৰ ছিদ্ৰ? এই ছিদ্ৰবোৰ ক'ত থাকে? প্ৰেজেণ্ট অন দ্য ছাৰফেচ অফ লিভ মানে কাৰ্বন ডাই অক্সাইডবোৰ আমাৰ সৰু সৰু ছিদ্ৰৰে লোৱা হয় বতাহৰ পৰা। কেনেকৈ? সৰু সৰু ছিদ্ৰৰে। ক'ত থাকে এই সৰু সৰু ছিদ্ৰবোৰ? ছাৰফেচ অফ লিভছ মানে আমাৰ গছৰ পাতৰ ওপৰত থাকে। ঠিক আছে। So these pores are surrounded by guard cell মানে ৰক্ষী কোষৰ দ্বাৰা এইবোৰ আমাৰ সৰু সৰু ছিদ্ৰবোৰ কি থাকে? আৱৰি থাকে। ঠিক আছে। such pores are called stromata মানে আমাৰ এইবোৰকে কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। এই সৰু সৰু ছিদ্ৰবোৰ যে আছে, এইবোৰকে কি কোৱা হয়? ষ্ট্ৰমাটা বুলি কোৱা হয় মানে পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। তাৰপিছত আছে কি দিয়া আছে চোৱা, দ্য লিভছ হেভ এ গ্ৰীণ পিগমেণ্ট। এই পাতবোৰ যে আছে, পাতবোৰ এটা গ্ৰীণ পিগমেণ্ট আছে। গ্ৰীণ পিগমেণ্ট মানে সেউজীয়া ৰঞ্জক পদাৰ্থ এটা, যাক গ্ৰীণ পিগমেণ্ট বুলি কোৱা হয়। এইটো ক'ত থাকে? গছৰ পাতত থাকে। এইটো কি বুলি কোৱা হয়? এইটো ক্লৰ'ফিল বুলি কোৱা হয়। পত্ৰহৰিত, যিটো অসমীয়াত আমি পত্ৰহৰিত কওঁ আৰু ইংলিছত এইটো ক্লৰ'ফিল বুলি কোৱা হয়। ঠিক আছে। ইট হেল্পছ লিভছ টু কেপচাৰ দ্য এনাৰ্জি অফ ছানলাইট। এই ক্লৰ'ফিল যে আছে, পত্ৰহৰিত আছে, কিহত সহায় কৰে? কিহত? এই গছৰ পাতবোৰত সহায় কৰে। কিহৰ কাৰণে সহায় কৰে? এনাৰ্জি কেপচাৰ, এনাৰ্জি ধৰি ৰাখিবৰ কাৰণে। কিহৰ এনাৰ্জি? আমাৰ সূৰ্যৰ পোহৰৰ যিবোৰ শক্তি থাকে, এই শক্তিবোৰ ৰাখিবলৈ সহায় কৰে। তাৰপিছত ছান ইজ দ্য আল্টিমেট চ'ৰ্চ অফ এনাৰ্জি ফৰ অল লিভিং বিং। ছান মানে সূৰ্য। সূৰ্য হৈছে কি? সকলো জীৱৰ শক্তিৰ চূড়ান্ত উৎস। ঠিক আছে। সকলো জীৱৰ চূড়ান্ত উৎস কি শক্তিৰ? এইটো হ'ল ছান মানে সূৰ্য। ইয়াতে চোৱা, ফটোচিন্থেসিস সালোক সংশ্লেষণৰ বিক্ৰিয়া এটা দিয়া আছে, ৰিয়েকশ্যন দিয়া আছে। কেনেকৈ ৰিয়েকশ্যনটো হৈছে? ইয়াতে কাৰ্বন ডাই অক্সাইড, ঠিক আছে, তাৰ লগত কি আছে? পানী। কাৰ্বন ডাই অক্সাইড আৰু পানী একলগ হৈছে। তাৰপিছত কি? ছানলাইট মানে সূৰ্যৰ পোহৰ লৈছে। ইয়াতে পাতত আমাৰ কি থাকে? পত্ৰহৰিত থাকে। এইটো বিক্ৰিয়া হয় মানে ৰিয়েকশ্যন হয়। কি হৈছে? কাৰ্বহাইড্ৰেট উৎপন্ন হৈছে আৰু কি উৎপন্ন হৈছে? অক্সিজেন উৎপন্ন হৈছে। ঠিক আছে। ইয়াতে আমি চাওঁ, আমি যে আলোচনা কৰিলোঁ ৰক্ষী কোষ, তাৰপিছত আমি আলোচনা কৰিলোঁ কি কাৰ্বন ডাই অক্সাইড, অক্সিজেন, সূৰ্যৰ শক্তি, এইবোৰ আমি ইয়াতে দেখা পাম। এটা পাত, এইটো এটা পাত আছে, এই পাতৰ ৰক্ষী কোষ কোনবিলাক? ইয়াতে তোমালোকে চাব পাৰিছা, এইবোৰক ৰক্ষী কোষ বুলি কোৱা হয়। ঠিক আছে। ইয়াতে তোমালোকক দিয়া আছে ৰক্ষী কোষ কোনবোৰ। আৰু পত্ৰহৰিত ক্লৰ'ফিল পঢ়িছোঁ যে, এইবোৰক ক্লৰিফিল বুলি কোৱা হয়। আৰু সূৰ্যৰ ৰশ্মি আমি কেনেকৈ গ্ৰহণ কৰোঁ? এইটো সূৰ্য, ইয়াতে আছে আমাৰ গছৰ পাত, ইয়াৰ পৰা কি হয়? আমাৰ সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰা হয়। কিহৰ দ্বাৰা? আমি অলপ আগতে গম পালোঁ, ষ্ট'মেটাৰ দ্বাৰা ষ্ট'ৰ কৰা হয়। আৰু এইটো কাৰ্বন ডাই অক্সাইড আমাৰ লোৱা হয়। আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু উদ্ভিদে কি কৰে? কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। ঠিক আছে। কিন্তু উদ্ভিদে কি কৰে? কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, কিন্তু আকৌ সালোক সংশ্লেষণ হোৱাৰ পিছত আমাৰ কি অক্সিজেন আকৌ উলিয়াই দিয়ে। এইটো অক্সিজেন আমি কি কৰোঁ? গ্ৰহণ কৰোঁ। আৰু পানী আৰু খনিজ দ্ৰব্য ক'ৰ পৰা লয়? শিপাৰ যোগেদি মাটিৰ পৰা লয়। ঠিক আছে। এইখিনি তোমালোকে চিত্ৰত দেখি গম পাইছা
তাৰপিছত আমি আহি আছোঁ নেক্সট লাইনত কি কৈছে যে ডিউৰিং ফটোচিনথেসিস ক্লোরোফিল কন্টেইনিং সেলস অফ লিভস in the presence of sunlight use carbon dioxide and water to synthesis carbohydrates মানে এইটো আমি যেটো আমি সালোক সংশ্লেষণ বিক্রিয়াটোত দেখিলো কি কি কৈছে ইয়াতে সালোক সংশ্লেষণৰ সময়ত পাতত ক্লোরোফিল যুক্ত কোষ যিবোৰ আছে সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি কি উৎপন্ন কৰে কাৰ্বোহাইড্ৰেট সংশ্লেষণ কৰে ঠিক আছে তাৰপিছত এটা কোশ্চেন ইয়াতে দিয়া আছে কি কোশ্চেন দিছে হোৱাই এলগি আর গ্ৰীণ সেউজীয়া এলগিবোৰ কিয় আমাৰ সেউজীয়া হয় ঠিক আছে এলগি সেউজীয়া কিয় হয় দে কন্টেইন ক্লোরোফিল হুইচ গিভস দেম কালার গ্ৰীণ কালার এলগি ক্যান অলসো প্রিপেয়ার দেয়ার ওন ফুড বাই ফটোসিনথেসিস মানে আমার কি হয় এলগির আমার কি থাকে ক্লোরোফিল থাকে এলগিত ক্লোরোফিল থকাৰ কাৰণে আমাৰ কি হয় ইয়াতে ইহঁতৰ কালাৰবোৰ গ্ৰীণ হয় ঠিক আছে আৰু এলগি ক্যান অলসো প্রিপেয়ার দেয়ার ওন ফিড মানে এলগিবোৰ যিবোৰ আছে ইহঁতৰ নিজৰ খাদ্য কি কৰিব পাৰে নিজে প্ৰস্তুত কৰিব পাৰে ঠিক আছে তাৰপিছত কি দিয়া আছে প্ল্যান্টস উইথ yellow-berry মানে আমাৰ হালধীয়া নীলা সদৃশ ব্রাঞ্চেস স্ট্রাকচার টুইনিং অ্যারাউন্ড দ্য স্টেম এন্ড ব্রাঞ্চেস অফ এ ট্রি কল্ড কাসকটা মানে এইটো কি প্লান্টস উইথ ইয়েলো মানে হালধীয়া নীলা সদৃশ যে ব্রাঞ্চেস মানে ডাল থাকে এই স্ট্রাকচার কি টুইনিং অ্যারাউন্ড দ্য স্টেম এন্ড ব্রাঞ্চেস মানে আমার টুইনিং অ্যারাউন্ড মানে আমার যে স্টেম আছে ব্রাঞ্চেস আছে মানে ডালবোৰ আছে ডালবোৰৰ চৌফালে থাকে আৰু এইবোৰক কি অমৰলতা বুলি কোৱা হয় মানে কাসকটা বুলি কোৱা হয় ঠিক আছে তাৰপিছত কি দিয়া আছে ইট does not have chlorophyll মানে ই কি ইয়াত কি থাকে কি না থাকে ক্লোরোফিল মানে পত্রহরিত না থাকে it takes ready-made food from the plant on which it is climbing মানে এইবোৰ এই যিবোৰ অমৰলতা আছে অমৰলতাবোৰ কি কৰে বেলেগ এটা উদ্ভিদৰ যেনে আমৰ গছ আছে তোমালোকে দেখিব পাইছা আমৰ গছৰ ওপৰত লতা জাতীয় কিছুমান উদ্ভিদ কি বগাই উঠে এইটোৱে এইবোৰে অমৰলতা এইবোৰকে অমৰলতা বুলি কোৱা হয় এই অমৰলতাবিলাকৰ কি না থাকে ক্লোরোফিল মানে পত্ৰহৰিত না থাকে আৰু ইহঁতে ৰেডিমেড ফুড লয় ইহঁতে কি কৰিব নোৱাৰে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে ইহঁতে খাদ্য লয় কৰ পৰা লয় যিটো গছৰ ওপৰত বা উদ্ভিদৰ ওপৰত বগাই গৈ আছে তাৰ পৰা ইহঁতে খাদ্য গ্ৰহণ কৰে আৰু এইবোৰক কি বুলি পোষক বুলি কোৱা হয় আৰু যি এইবোৰ কাম কৰে বেলেগৰ পৰা যিবোৰ উদ্ভিদৰ ওপৰত বগাই যায় তাৰ পৰা খাদ্য গ্ৰহণ কৰে তাৰ বাবে এইবোৰক কি বুলি প্যারাসাইট বুলি কোৱা হয় ঠিক আছে প্যারাসাইট মানে পৰজীৱী বুলি কোৱা হয় ঠিক আছে ইমানখিনি আশা কৰিছো তোমালোকে বুজি পাইছা আমি নেক্সট আহিছো নেক্সট কি আমাৰ ইনসেক্টোবরাস প্লান্টস মানে আমাৰ পতংগভোজী উদ্ভিদ তোমালোকে নামতে গম পাইছা পতংগ যিবোৰ খায় মানে উদ্ভিদো আছে যিবোৰ খায় পতংগ খায় এইটো এইবোৰক কি বুলি কোৱা হয় ইনসেক্টোবরাস প্লান্ট বুলি কোৱা হয় ঠিক আছে ইনসেক্টোবরাস প্লান্ট কি an insectivorous plant is a plant that captures and digests insect and other small organisms to supplement its nutrient supply usually in environments where nutrients are স্কেয়ার্স মানে পতংগভোজী উদ্ভিদ হল এনে উদ্ভিদ যিয়ে কি পোক পৰুৱা আৰু অন্যান্য ক্ষুদ্ৰ জীৱক ধৰি ৰাখে আৰু হজম কৰি নিজৰ পুষ্টৰ যোগান পৰিপূৰক হিচাপে লয় সাধাৰণতে এনে পৰিবেশত যত পুষ্টিকৰ পদাৰ্থৰ অভাৱ মানে আমাৰ কি এইবোৰ পতংগভোজী উদ্ভিদ কি পোক পৰুৱাক খাই নিজৰ কি আমাৰ পোক পৰুৱাক খাই হজম কৰে নিজৰ পুষ্টিৰ যোগান ধৰে আৰু এইবোৰ কত পোৱা যায় বেছিভাগ যত মানে পুষ্টিৰ অভাৱ থাকে তাতে আমাৰ পোৱা যায় তাৰ পিছত আমাৰ কি আছে মৃতজীৱীৰ আমাৰ ইংলিশটো কি হ'ল সেপ্ৰোট্ৰপ মানে আমাৰ কি মৃতজীৱী এতিয়া মৃতজীৱী কি তোমালোকে পাৰুটিত কেতিয়াবা দেখিছানে পাৰুটি যেতিয়া আমাৰ নষ্ট হৈ যায় তেতিয়া ওপৰত কি আমাৰ এটা এনে চাউনিৰ নিচিনা এটা পৰে এইবোৰক কি বুলি কোৱা হয় ভেকুৰ বুলি কোৱা হয় মানে ফাংগাই বুলি কোৱা হয় এইবোৰক ঠিক আছে তো A saprotroph is an organism, typically a fungus or bacterium, that obtains nutrition from
ডেক্রেইং অর্গ্যানিক ম্যাটার মানে মৃতজীবী কি? মৃতজীৱী এনে এটা জীৱ সাধাৰণতে ভেঁকুৰ বা বেক্টেৰিয়া যিয়ে মৃত আৰু গেলা পচি যোৱা জৈৱিক পদাৰ্থৰ পৰা পুষ্টি লাভ কৰে। মানে মৃতজীৱী কি? জীৱ আমাৰ কি গেলি পচি যোৱা মৃত আমাৰ উদ্ভিদ প্ৰাণী জীৱৰ পৰা আমাৰ কি কৰে পুষ্টিৰ যোগান ধৰে। ঠিক আছে, কিন্তু এই যোগান ধৰে। এতিয়া সেপ্ৰোট্ৰপিক নিউট্ৰিশন কি? মানে মৃতজীৱীয় পৰিপুষ্টি। মানে সেপ্ৰোট্ৰপিক নিউট্ৰিশন কি হয়? সেপ্ৰোট্ৰপিক নিউট্রিশন ইজ এ absorption of nutrients as solutions from dead and decomposed materials। মানে জীৱই মৃত আৰু গেলি পচি যোৱা বস্তুৰ পৰা দ্ৰৱণ হিচাপে পৰিপোষক শোষণ কৰাকে মৃতজীৱী পৰিপুষ্টি বোলে। ঠিক আছে, আশা কৰিছোঁ এইখিনি বুজি পাইছা। তাৰপিছত আমি আহিছোঁ কি সিম্বায়োটিক রিলেশনশিপ, সহজীবী সম্বন্ধ। সিম্বায়োটিক রিলেশনশিপ কেতিয়া কি? সাম creatures live together, they share food and shelter together, this is called symbiotic relationship। মানে কিছুমান জীৱ আছে একেলগে থাকে, খাদ্য আৰু আশ্ৰয় যি আছে এইটো ভগাই লয়, আৰু এইবোৰকে কি সহজীৱী সম্বন্ধ বোলে। মানে কিছুমান জীৱ আছে কি খাদ্যও ভগাই লয় আৰু যে আশ্ৰয় আছে এইটোও ভগাই লয়, আৰু এইবোৰ যে আছে আমাৰ জীৱবোৰক কি বুলি কোৱা হয়? সিম্বায়োটিক ৰিলেশ্যনশ্বিপ মানে সহজীৱী জীৱ বুলি কোৱা হয়। ঠিক আছে, সিম্বায়ট ৰিলেশ্যন উদ্ভিদ বুলি কোৱা হয়। এতিয়া নেক্সট আমাক দিয়া আছে লাইকেন। লাইকেনবোৰ কি? লাইকেন আৰ এ সিম্বায়োসিস অফ ফাংগাই এণ্ড এলগি উইথ ফলেজ। মানে লাইকেন জীৱবিধ হৈছে ভেঁকুৰ আৰু পত্ৰসৰিত থকা শেলাইৰ এক সহজীৱী। ঠিক আছে, এতিয়া আমি এই চেপ্টাৰটোৰ লাষ্ট যিটো টপিক আছে এইটো পঢ়িম, হাউ নিউট্ৰিয়েণ্টছ আৰ ৰিপ্লেনিশ্ড ইন দ্য সইল। ঠিক আছে, মাটিত পৰিপোষকবোৰ কেনেকৈ পূৰণপূৰ হয়। মানে ইয়াতে দিয়া আছে কি আমাৰ প্লেণ্টছ এবজৰ্ব মিনাৰেলছ এণ্ড নিউট্ৰিয়েণ্টছ ফ্ৰম সইল থ্ৰু দ্য ৰুটছ, এজ এ ৰিজাল্ট দ্য এমাউণ্ট অফ নিউট্ৰিশ্যন ইন সইল ডিক্ৰিজেছ। মানে গছ গছনিয়ে শিপাৰ মাজেদি মাটিৰ পৰা খনিজ পদাৰ্থ আৰু পুষ্টিকৰ পদাৰ্থ শোষণ কৰে। আমি অলপ আগতে দেখিলোঁ যে উদ্ভিদে কি কৰে নিজৰ শিপাৰ দ্বাৰাই কি কৰে আমাৰ খনিজ পদাৰ্থবোৰ পাতলৈ পঠিয়ায়। ফলত কি হয় মাটিত থকা পুষ্টিকৰ পদাৰ্থৰ পৰিমাণ কমি যায়। তাৰপিছত কি হয় নিউট্ৰিশ্যন সাচ এজ পটাছিয়াম, নাইট্ৰজেন, ফসফৰাছ নিড টু বি এডেড টু দ্য সইল পিৰিয়ডিকেলি। মানে তাৰপিছত কি হয় মাটিত সময়ে সময়ে পটাছিয়াম, নাইট্ৰজেন, ফসফৰাছ আদি পুষ্টিকৰ উপাদান যোগ কৰিব লাগে, যিহেতু কি কৰে উদ্ভিদৰ শিপাই এইবোৰ শোষণ কৰি ক'ত পঠিয়ায়? পাতলৈ পঠিয়ায়। কিহৰ কাৰণে? সালোক সংশ্লেষণৰ কাৰণে। তাৰপিছত নিউট্ৰিয়েণ্টছ আৰ ৰিপ্লেনিশ্ড ইন দ্য সইল বাই এডিং ফাৰ্টিলাইজাৰ্ছ এণ্ড মেনুৱৰ। নাইট্ৰজেন কেন ৰিপ্লেনিশ্ড ইন দ্য সইল বাই গ্ৰ'য়িং leguminous crops like pulses, pea, mung gram after harvesting। মানে আমাৰ কি সাৰ আৰু গোবৰ দি মাটিৰ পুষ্টিকৰ পদাৰ্থ পুনৰ ভৰাই তোলা হয়। চপোৱাৰ পিছত মাহজাতীয় শস্য যেনে মটৰ, মুগ, গ্ৰাম আদি খেতি কৰি মাটিত নাইট্ৰজেন পুনৰ ভৰাই তুলিব পাৰি। ঠিক আছে, তাৰপিছত কি দিয়া আছে চোৱা, Rhizobium bacteria cannot make their own food, so it lives in root leguminous plants. They convert nitrogen present in atmosphere to a usable form, and it return plants provide bacteria with food shelter। মানে ৰাইজোবিয়াম বেক্টেৰিয়াই নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে, গতিকে ই মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰে। ইহঁতে বায়ুমণ্ডলত উপস্থিত নাইট্ৰজেনক ব্যৱহাৰ উপযোগী ৰূপ লৈ ৰূপান্তৰিত কৰে, আৰু বিনিময়ত উদ্ভিদে বেক্টেৰিয়াক খাদ্য আৰু আশ্ৰয় প্ৰদান কৰে। মানে
ৰাইবজবিয়াম যিবোৰ বেক্টেৰিয়া আছে এইবোৰ কি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, যাৰ কাৰণে ইহঁতে মাহজাতীয় যে উদ্ভিদ আছে এইবোৰৰ শিপাত থাকে, ঠিক আছে। আৰু এই যে আমাৰ বেক্টেৰিয়া আছে ই কি কৰে, বায়ুমণ্ডলত উপস্থিত থকা নাইট্ৰজেনক ব্যৱহাৰ উপযোগী কৰে, ঠিক আছে। বিনিময়ত উদ্ভিদে কি বেক্টেৰিয়াক খাদ্য আৰু আশ্ৰয় প্ৰদান কৰে, ঠিক আছে, বুজি পাইছা। তাৰপিছত দি আছে দাস দে ফৰ্ম এ চিম্বায়টিক ৰিলেশ্যনশ্বিপ, দে কেন ৰিডিউচ the use of nitrogenous fertilizers where leguminous plants are grown। মানে আমি অলপ আগতে পঢ়ি আহিছোঁ যে জীৱে কি কৰে আমাৰ খাদ্য বা আশ্ৰয় ভগাই লয় সেইবোৰক চিম্বায়টিক ৰিলেশ্যনশ্বিপ বুলি কোৱা হয়। এতিয়া কি ইয়াতেও আমি চাব পাইছোঁ কি ৰাইজোবিয়াম বেক্টেৰিয়া আৰু কি আমাৰ মাহজাতীয় যে উদ্ভিদবোৰ আছে ইহঁতে কি কৰিছে খাদ্য আৰু আশ্ৰয় কি ভগাই লৈছে, যাৰ কাৰণে ইহঁতেও এটা কি চিম্বায়টিক ৰিলেশ্যনশ্বিপ গঠন কৰিছে। আশা কৰিছোঁ তোমালোকক ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ফিউচাৰত এনেধৰণৰ ভিডিঅ'